নগাঁও জিলাত 1868টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে 154টা ক্ৰিটিকেল ভোটকেন্দ্ৰ চিহ্নিত কৰিছে প্ৰশাসনে। অহা 9 এপ্ৰিলত অনুষ্ঠিত হ'বলগা বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে নগাঁও জিলা প্ৰশাসন। জিলাখনৰ দৌচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 55 ধিং, 56 ৰূপহী, 58 চামগুৰি সমষ্টিৰ ভোটগণনা অনুষ্ঠিত হ'ব। চৰকাৰী বালক উচ্চতৰ বিদ্যালয়ত 59 বৰহমপুৰ আৰু 57 কলিয়াবৰ সমষ্টিৰ ভোটগণনা অনুষ্ঠিত হ'ব। চৰকাৰী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত 60 নম্বৰ নগাঁও বটদ্ৰোৱা আৰু 61 নম্বৰ ৰহা বিধানসভা সমষ্টিৰ ভোটগণনা অনুষ্ঠিত হ'ব বুলি সোমবাৰে নগাঁও আয়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সংবাদমেলত এই তথ্য সদৰি কৰে জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই। জিলাখনত সৰ্বমুঠ 1868টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব, য'ত মহিলাৰ দ্বাৰা পৰিচালিত 200টা ভোটকেন্দ্ৰ থাকিব। এই নিৰ্বাচনত প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত CCTV সংস্থাপন কৰা হ'ব বুলি আয়ুক্তগৰাকীয়ে উল্লেখ কৰে। নিৰাপত্তা দিশটোৰ প্ৰতি লক্ষ্য ৰাখি 28টা টীম মোতায়েন কৰিব, য'ত 2800 আৰক্ষী আৰু অসামৰিক বাহিনীৰ লোকে নিৰাপত্তা দিব ভোটগ্ৰহণ কেন্দ্ৰসমূহত। লগতে নিকা আৰু স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ 64টা ফ্লাইং স্কোৱাডৰ দল গঠন কৰা হৈছে বুলি সংবাদমেলত উল্লেখ কৰে আয়ুক্তগৰাকীয়ে। সংবাদমেলত জিলা নিৰ্বাচনী বিষয়া শেখৰণ ফুকন আৰু জিলা জনসংযোগ বিষয়া বিকাশ শৰ্মাও উপস্থিত থাকে। সংবাদ মাধ্যমৰ প্ৰতিগৰাকী সন্মানীয় প্ৰতিনিধিক নগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা আমাৰ নমস্কাৰ জনাইছোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে যোৱাকালি গেজেট নটিফিকেশ্যন আমাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে আৰু সেই অনুপাতে আমাৰ নমিনেশ্যন লোৱাৰ শেষ দিনটো হৈছে 23/3/2026। মনোনয়ন পত্ৰ দাখিল কৰাৰ শেষ দিন হৈছে 23/3/2026। গোটেইখিনি জুকিয়াই চাই স্ক্ৰুটিনি বুলি যাক কয় সেইটো হৈছে 24/3/2026। লাষ্ট ডেট অফ উইথড্ৰৱেল অফ কেণ্ডিডেচাৰ, মনোনয়ন পত্ৰ উইথড্ৰ কৰাৰ নিজৰ নামটো উভতাই লোৱাৰ দিনটো হৈছে 26/3/2026। আমাৰ নগাঁৱত 9/4/2026 সেইদিনা আমাৰ বৃহস্পতিবাৰ, সেইদিনা আমাৰ পলিং হ'ব, সেইদিনা আমাৰ নিৰ্বাচন পতা হ'ব। কাউণ্টিং গণনা আমাৰ কৰা হ'ব 4/5/2026 দিনা, সেইদিনা সোমবাৰ পৰিছে। সুকীয়াকৈ আমাৰ বাকীখিনি আনুষংগিক যোনখিনি ইনফৰমেশ্যন, যোনখিনি খবৰ, সেইখিনি আপোনালোকক দিব বিচাৰিছোঁ। আমাৰ এইবাৰ নিৰ্বাচন ভাগ সম্পূৰ্ণ কেন্দ্ৰীয়ভাৱে কৰা হ'ব, চেণ্ট্ৰেলি কৰা হ'ব, আৰু সেই তাৰ বাবে আমাৰ ডাউচন হাই ছেকেণ্ডেৰী HS and MP স্কুল নগাঁও, সেই তাত আমাৰ 55 ধিং, 56 ৰূপহীহাট আৰু 58 চামগুৰিৰ হেৰিকেইটা আমাৰ ষ্ট্ৰং ৰুমকেইটা আমাৰ গোটেইখিনি সেই তাত কৰা হ'ব। সৰ্বমুঠ 3খন স্কুল লোৱা হৈছে: ডাউচন স্কুল, গভৰ্ণমেণ্ট বইজ হাই ছেকেণ্ডেৰী স্কুল আৰু গভৰ্ণমেণ্ট গাৰ্লছ। গভৰ্ণমেণ্ট বইজত থাকিব 59 বৰহমপুৰ আৰু 57 কলিয়াবৰ, আৰু গভৰ্ণমেণ্ট গাৰ্লছৰ থাকিব 60 নগাঁও বটদ্ৰৱা আৰু 61 ৰহা, এইখিনি থাকিব। আৰু ক্ৰিটিকেল পলিং ষ্টেচন বুলি ক'লে সকলোৱে জানেই, তথাপিও কৈছোঁ, ক্ৰিটিকেল পলিং ষ্টেচন মানে ক'ৰবাত হুলস্থুল যে হ'ব সেই বুলি সেইটো নহয়। কোনোবা এটুকুৰা জেগাত কোনোবা এটা পলিং ষ্টেচন যদি 90%ৰো অধিক ভোট পলিং হৈছিলে বা তাত ভোটদাতাই ভোট নিজৰ সাব্যস্ত কৰিছিলে, আৰু এজন কেণ্ডিডেটে যদি 70%ৰো অধিক এজন কেণ্ডিডেটে পাইছিলে, সেইটো ক্ৰিটিকেল পলিং ষ্টেচন বুলি কোৱা হয়। সেই ক্ৰিটিকেল পলিং ষ্টেচন এইবাৰ আমাৰ চিনাক্তকৰণ কৰা হৈছে ধিং, ৰূপহীহাট, কলিয়াবৰ, চামগুৰি, বৰহমপুৰ, নগাঁও বটদ্ৰৱা আৰু ৰহা SC, সেইকেইটা কৰা হৈছে ক্ৰিটিকেল পলিং ষ্টেচন হিচাপে। আমি ইতিমধ্যে সৰ্বমুঠ ইয়াত ধিঙত হৈছে 53টা, ৰূপহীহাটত হৈছে 31টা, কলিয়াবৰত হৈছে 14টা, চামগুৰিত হৈছে
42টা, বৰহমপুৰত হৈছে 8টা, নগাঁও বটদ্ৰৱাত হৈছে 7টা, ৰহাত হৈছে 4টা, সৰ্বমুঠ 159 হৈছে। ইতিমধ্যে আমাৰ নগাঁও জিলাত আমাৰ নিৰ্বাচনী প্ৰক্ৰিয়াত আমি সম্পূৰ্ণভাৱে জিলা প্ৰশাসনৰ তৰফৰ পৰা আমি সাজু হৈছোঁ। আমাৰ যিখিনি এচিয়ৰ্ড মিনিমাম ফেচিলিটিজ বুলি কয়, আমাৰ প্ৰতিটো পলিং ষ্টেচনত যিখিনি যাৱতীয় সা সৰঞ্জাম বস্তু ইত্যাদি বা যিখিনি ফেচিলিটি ইত্যাদিৰ প্ৰয়োজন আছে, সেই গোটেইখিনি ভালকৈ চোৱা চিতা কৰা হৈছে আৰু সম্পূৰ্ণ এই নিৰ্বাচনী প্ৰক্ৰিয়াটোক সুন্দৰকৈ সুপৰিচালনা কৰি পেলাই ভালকৈ আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত গোটেই আমাৰ চেলবিলাক বিভক্ত কৰি দিয়া হৈছে। প্ৰতিটো চেলৰ এজন ADC বা লাইন অফিচাৰক এজনক ইনচাৰ্জ বনাই দিয়া হৈছে, দায়িত্ব দিয়া হৈছে আৰু যিখিনি আমাৰ অফিচাৰ্ছ আছিলে, যিসকল বিষয়া কৰ্মচাৰীয়ে ভোট গ্ৰহণ কেন্দ্ৰবিলাকলৈ যাব ভোট গ্ৰহণ কৰিবলৈ, তেওঁলোকৰ ট্ৰেইনিং ইত্যাদি গোটেইখিনি ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। অহা 10 দিনৰ ভিতৰত আমি এই গোটেই প্ৰক্ৰিয়া আমি শেষ কৰিম। আমাৰ যিসকল ইলেকশ্যন অবজাৰ্ভাৰ আছে, সেই অবজাৰ্ভাৰসকল আমি আশা কৰিছোঁ যে 18 তাৰিখে আহি পেলাই পাবহি আৰু আহি তেওঁলোকে প্ৰতিটো পলিং ষ্টেচনত বা প্ৰতিটো সমষ্টিত আমাৰ এজন জেনেৰেল অবজাৰ্ভাৰ থাকিব আৰু আমাৰ এক্সপেণ্ডিচাৰ অবজাৰ্ভাৰ থাকিব, যিজনে আপোনাৰ খৰচ পাতিৰ দিশটো চাব। জেনেৰেল অবজাৰ্ভাৰজনে গোটেই সাঙুৰি লৈ গোটেই দিশকেইটা চাব। সেই গোটেইখিনি ইতিমধ্যে তেওঁলোকৰ নাম আমাৰ হাতত পৰিছেহি আৰু আমি আশা কৰিছোঁ যে তেওঁলোকৰ লগত মিলি আৰু সকলোৰে লগত মিলি আমি সুন্দৰকৈ এই নিৰ্বাচন ভাগ আমি আগবঢ়াই লৈ যাব পাৰিম, আমি নিৰ্বাচন ভাগ সম্পন্ন কৰিব পাৰিম। তাৰ বাবে বিশেষভাৱে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু সংবাদ মাধ্যমৰ আমি কোঅপাৰেশ্যন বিচাৰিছোঁ আৰু আমি তেওঁলোক সকলোকে অনুৰোধ জনাইছোঁ যাতে আমাৰ বিশেষকৈ কিছুমান দুষ্কৃতিকাৰী বা এনেধৰণৰ কিছুমান ফ'ৰ্চেছ এনেকুৱা থাকে, যাৰ জৰিয়তে কিছুমান ফল্ছ নিউজ তেওঁলোকে ৰাইজৰ মাজলৈ বিয়পাই লৈ যাবলৈ চেষ্টা কৰে আৰু ৰাইজ বিভ্ৰান্ত হৈ যায়। মোৰ দৃঢ় বিশ্বাস আপোনালোকৰ ওপৰত যে তেনেধৰণৰ সেই দুষ্কৃতিকাৰীবিলাকক আপোনালোকৰ জৰিয়তে আমি নিশ্চয় তেওঁলোকক নিৰ্মূল কৰিব পাৰিম আৰু আপোনালোকৰ লগত একেলগে মিলি আমি নগাঁওবাসী ৰাইজ, আমাৰ যিসকল ভোটদাতা আছে, মতদাতা যিসকল আছে আৰু আমাৰ যি নিৰ্বাচনী প্ৰক্ৰিয়াৰ লগত জড়িত প্ৰতিগৰাকী বিষয়াবৰ্গ যিসকল আছে, একেলগে মিলি আমি সুন্দৰকৈ পৰিচালনা কৰি এই নিৰ্বাচন ভাগ আমি আগবঢ়াই লৈ যাব পাৰিম, এই নিৰ্বাচন ভাগ আমি পাতিব পাৰিম। সকলোকে মই ধন্যবাদ জনাইছোঁ।